নিফটি 50 আমি 22 এপ্ৰিলৰ কাৰণে এনালাইজ কৰিম তাৰ কাৰণে আমি প্ৰথমতে ওৱান ডে টাইম ফ্ৰেম লৈছোঁ ওৱান ডে টাইম ফ্ৰেম যদি আমি চাওঁ 24 জানুৱাৰীৰ পৰা আমাৰ কি হ'ব এইটো 10 এপ্ৰিললৈকে এটা ধুনীয়া ট্ৰেণ্ডত গৈ থকা আমি দেখা পাইছিলোঁ যদি এনেকৈ চাওঁ লোৱাৰ হাই এনেকৈ লোৱাৰ হাই এটা আপ ট্ৰেণ্ডত গৈ আছিলে ইয়াৰ পৰা এটা নতুন ফ্ৰেছ হাই লগালে 22,800ত এইটো আমি চবেই দেখা পালোঁ ইয়াৰ পৰা এটা ডাউন আহিলে আমাৰ বহুতে পুটত আমাৰ ধুনীয়াকৈ পইচা তাত প্ৰফিট কৰিলে তাৰপিছত আমাৰ কথাটো কি হ'ল এতিয়া 19 এপ্ৰিল যিটো আছিলে আমাৰ শুক্ৰবাৰৰ দিনা 19 এপ্ৰিলত মাৰ্কেটটো গেপ ডাউন অ'পেন হৈছিলে যদিও এটা খুব ধুনীয়া ওৱান ছাইড মোমেণ্টাম এটা আহিলে আমি এইটো চবেই কেপচাৰ কৰিছিলোঁ অলপ হ'লেও আৰু ইয়াত যদি চাওঁ আমাৰ প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়িছিলে যদি আমি প্ৰিমিয়ামখন চাওঁ 800ৰ এইটো হৈ গ'ল যদি এডামনি যদি চাই দিওঁ এডামনি প্ৰিমিয়াম আমাৰ আছিলে 165ৰ যিটো প্ৰিমিয়াম সেই প্ৰিমিয়ামটো গৈ 377 পাইছিলেগে ইয়াতে যদি আপোনালোকক কোনোবাই যদি কেপচাৰ কৰিছিলে কমেণ্ট বক্সত লিখিব কোনে কোনে কেপচাৰ কৰিলে এইটো মুভমেণ্ট আৰু আমি এতিয়া কাইলৈ কাৰণে এনালাইজ কৰিম 22 এপ্ৰিলৰ কাৰণে কেনেকুৱা এটা মোমেণ্টাম আহিব পৰা সম্ভাৱনা আছে সেই সম্ভাৱনাটো আহিবলৈ হ'লে আমি ডাইৰেক্ট লোৱাৰ টাইম ফ্ৰেমত চালে পটককৈ ধৰিব নোৱাৰিম সেইকাৰণে ওৱান ডে টাইম ফ্ৰেমৰ পৰা ক্ৰমান্বয়ে আমি সৰু টাইম ফ্ৰেমলৈ যাম আৰু এইখিনিতে মই এটা আপোনালোকক কৈ দিওঁ যে আমাৰ অপশ্যনৰ প্ৰিমিয়ামটো কেনেকৈ বাঢ়ে আমাৰ অপশ্যনৰ প্ৰিমিয়ামটো কি হয় যদি আপোনাৰ 5 টকা প্ৰিমিয়ামটো যদি 5 টকাৰ পাছত আপোনাৰ 10 টকালৈ যাবৰ কাৰণে মাৰ্কেটটো কেনেকৈ যায় মাৰ্কেটটো এনেকৈ এটা ছাইডৱেজ জোনত গৈ ইয়াৰ পৰা এনেকৈ ব্ৰেকআউট হৈ ওলাই যায় এই যিটো ডাঙৰ এনেকৈ মোমেণ্টাম কেণ্ডেল সেই মোমেণ্টামটোত 5ৰ পৰা 10 যাব আৰু 10ৰ পৰা 20 যাব ঠিক তেনেকৈ আমাৰ এটা প্ৰিমিয়ামটো বাঢ়ে সেইটো আমি চবেই জানো অপশ্যন ট্ৰেডিং কৰোঁ যেতিয়া আমি প্ৰথমতে নিফটি 50টো কাইলৈ 22 এপ্ৰিলৰ কাৰণে কেনেকুৱা কি হ'ব অকণমান আমি এনালাইজ কৰোঁ আৰু ইয়াত যেনেকৈ মাৰ্কেটটো গৈ আছিলে এটা কণ্টিনিউ ধুনীয়া এটা আপ ট্ৰেণ্ডত আৰু মই এনেকুৱা এটা মোৰ লাগিছে যে ইয়াতে এটা নতুন হাই বনাই মাৰ্কেটটো ইয়াৰ পৰা এটা ডাউন ট্ৰেণ্ড এটা ষ্টাৰ্ট হ'ব যেন মোৰ লাগি আছে ইয়াতে এইটো পাছত গম পাম কোনডোখৰৰ পৰা হাই বনাই ডাউন ট্ৰেণ্ড হ'ব সেইটোতো একজেক্টলি ক'ব নোৱাৰি সেইটো আমি জাষ্ট এটা এনালাইজ কৰিবৰ কাৰণে ট্ৰাই কৰিম কাইলৈ মাৰ্কেটটো কি হ'ব আৰু উইকলি এনালাইচিছো মই কৰিম আপোনালোকৰ যদি ছাপোৰ্ট পাওঁ যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব দেই তাৰ পাছত এতিয়া কি হ'ব আমি 3 ঘণ্টা টাইম ফ্ৰেমলৈ আহোঁ এইটো প্ৰথমতে আমি 3 ঘণ্টা টাইম ফ্ৰেমত আহোঁ 3 ঘণ্টা টাইম ফ্ৰেমত যদি চাওঁ মাৰ্কেটটো প্ৰথম কেণ্ডেলডাল এডাল পিন বাৰ টাইপ হ'ল পিন বাৰ টাইপ কিয় হ'ল তাৰ আগতে আমাৰ এইটো এটা ছাপোৰ্ট জোন আছিলে এই জোনটো এটা আমাৰ ছাপোৰ্টৰ কাম কৰিলে এইটো জোন পিন বাৰ এটা টাইপ হ'ল তাৰ পাছত এইটো পাছৰ যিটো 3 ঘণ্টা সময় এটা খুব বুলিছ এটা কেণ্ডেল ইয়াতে মুভমেণ্ট এটা আহিলে আৰু ইয়াৰ আমাৰ ওপৰৰ কাৰণে এটা ষ্ট্ৰং ৰেজিষ্টেন্ট লেভেলৰ কাম কৰিব আমাৰ 22,400 এইটো এটা ৰেজিষ্টেন্টৰ কাম কৰিব 22,400 মাৰ্কেটটো 22,400লৈ ৰেজিষ্টেন্ট কৈছোঁ হয় এইটো কিন্তু ডাইৰেক্ট যাবৰ কাৰণে মাৰ্কেটটো আমি জানো যে এটা ট্ৰেণ্ডত যায় ডাইৰেক্ট আমাৰ কি হ'ব ৰকেটৰ নিচিনা ওপৰলৈ গৈ নাথাকে এটা সদায় ট্ৰেণ্ডত যায় ট্ৰেণ্ডত যাবৰ কাৰণে কি হ'ব ইয়াৰ পৰা এটা আহি ইয়াত এটা এনেকৈ ৰিটেষ্ট লৈ এনেকৈ যাব হয়তো প্ৰথম কালিলৈ যদি মাৰ্কেট যদি গেপ আপ অ'পেন হয় গেপ আপ অ'পেন হোৱাৰ পাছত আমি যদি তলত যদি এনেকৈ বটম পাওঁ এনেকৈ বটম যদি পাওঁ ডব্লিউ পেটাৰ্ণ পাওঁ এনেকৈ যদি ট্ৰিপুল বটম যদি পাওঁ সেই বটমত আমি এটা বাই কৰা খুব ভাল এটা অপৰচুনিটি পাম ইয়াত বাই কৰিবৰ কাৰণে আমি এটা চান্স পাম সেই চান্সটো আমি হেৰুৱাব নালাগিব এতিয়া সৰু টাইম ফ্ৰেমলৈ আহোঁ 15 মিনিট টাইম ফ্ৰেমত আহোঁ আমি কাইলৈ ট্ৰেড কেনেকৈ প্লেন কৰিব পাৰিম সেইটো ডিছকাছ কৰোঁ নিফটিৰ কাৰণে যদি আমি 15 মিনিট টাইম ফ্ৰেমত আহোঁ 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ এনেকৈ মাৰ্কেটটো 19 এপ্ৰিলৰ দিনা কি দেখা পালোঁ মাৰ্কেটটো গেপ ডাউন হৈ এটা ইয়াতে ধুনীয়াকৈ এইটো মৰ্ণিং ষ্টাৰ এটা পেটাৰ্ণ হ'ল মৰ্ণিং ষ্টাৰ পেটাৰ্ণ হোৱাৰ পাছত মাৰ্কেটটো তাতে ছাপোৰ্ট লৈ লাহেকৈ মাৰ্কেটটো এটা ট্ৰেণ্ডত গুচি যোৱা আগত তাৰ যিটো আগৰ দিনৰ মাৰ্কেট আছিলে 18 এপ্ৰিলৰ যিটো আমাৰ টপ হ'ব টপটো ক'ত হ'ব
টপটো হ'ব আমাৰ এই পইণ্টত এইটো আমাৰ কাৰণে এটা টপ 311 to 320 এইটো এটা আমাৰ কাৰণে জোন এই জোনটো আমাৰ এটা কাইলে মাৰ্কেটৰ কাৰণে এটা ৰেজিষ্টেন্টৰ কাম কৰিব এইটো হ'ব আমাৰ এটা ৰেজিষ্টেন্ট কাম কৰিব সাপোৰ্ট আৰু ৰেজিষ্টেন্ট আপোনালোকে জানে যদি নাজানে কমেন্ট কৰিব মই তাৰ ওপৰত এটা এক্সট্ৰাকে ভিডিও বনাবৰ কাৰণে ট্ৰাই কৰিম আৰু যেটো আমাৰ 18 এপ্ৰিলৰ যেটো আমাৰ মাৰ্কেট আছিলে মাৰ্কেটটোত আমাৰ লো কোনটো আছিলে লো হ'ব আমাৰ এটো সবে দেখা পাই আছো এটো হ'ব আমাৰ লো 22,960 to 950 এইটো জোনটো হৈছে আমাৰ লো আমাৰ মেইনলি আমাৰ কি হয় আমি যেতিয়া আমি মাৰ্কেটত একেবাৰে বিগিনাৰ হিচাপে আহিছিলো তেতিয়া আমাৰ প্ৰিভিয়াস ডে হাই আৰু প্ৰিভিয়াস ডে লো টু আমি সাপোৰ্ট আৰু ৰেজিষ্টেন্ট হিচাপে লৈ আমি ট্ৰেড প্ল্যান কৰিছিলো কিন্তু তেনেকে ট্ৰেড প্ল্যান কৰিলে কি হয় কেতিয়াবা দিনটো ট্ৰেড হেডখৰ জেগালৈ যাবও পাৰে কেতিয়াবা নাযাবও পাৰে বহুত দিনৰ মূৰত কোনোবা এদিন যায় তেতিয়া এটা ট্ৰেড কৰিব পাও এতিয়া আমাৰ কি হল যদি আপোনালোকে এতিয়া বহুত দিন ধৰি অপচনত ট্ৰেড কৰি আছে বা আপোনাৰ ষ্টকত ট্ৰেড কৰি আছে তেতিয়া কি হয় আমাৰ নিজৰ এটা ষ্ট্ৰেটেজি থাকে নিজৰ এটা প্ৰফিটেবল ষ্ট্ৰেটেজি থাকে আপোনালোকৰ নিজৰ হেতুত আপোনালোকে আহিবৰ কাৰণে ওয়েট কৰি থাকে আৰু তাতে কি কয় কোৱান্টিটি সাইজ পজিশন সাইজিং মেনেজমেন্ট কৰি মানে আপোনালোকে তাত ট্ৰেড প্ল্যান কৰে এটা কি হ'ব নতুন যিবিলাক বিগিনাৰ ময়ো যেতিয়া একদম প্ৰথম ষ্টাৰ্ট কৰিছিলো তেতিয়া ডে হাই আৰু ডে লো সাপোৰ্ট আৰু ৰেজিষ্টেন্টত মাৰ্কেটটো আহিবৰ কাৰণে আমি ৰৈ আছিলো এতিয়াও ৰৈ থাকো তাত ডে হাই আৰু ডে লোটো কি হয় তাত বহুত নতুন বায়াৰ্স আৰু নতুন বহুত সেলাৰ্স তাতে এড হয় আৰু তাত মোমেন্টামটো বেছিকৈ আহে হেতু আমি সকলোৱে জানো এতিয়া কথাটো কি হল আমি কাইলৈৰ কাৰণে ট্ৰেড প্ল্যান কৰিবলৈ আহিছিলো হেতু কাৰণে যদি গ্যাপ আপ ওপেন হয় মই ডে হাই আৰু ডে লো কথাটো এই কাৰণে কৈছো গ্যাপ আপ আৰু গ্যাপ ডাউনত খুব বেছিকে আমাৰ হেতু কাম কৰে যদি গ্যাপ আপ ওপেন হয় কালি মাহেদিনা মাৰ্কেটটো কিমানত ক্লোজ হৈছে 22,149 যদি মাৰ্কেটটো মই ধৰি ললো 242 280 ভিতৰত ইয়াত ওপেন হৈ গল ওপেন হোৱাৰ পাছত মাৰ্কেটটো গ্যাপ আপ ওপেন হৈছে গ্যাপ আপ ওপেনত যদি আমি কি বিচাৰো গ্যাপ আপ ওপেনৰ ওপৰত যদি আমাৰ এটা বুলিশ ক্যান্ডেলস্টিক প্যাটাৰ্ন যদি আমি দেখা পাও তেতিয়া হলে হে বুলিশ ক্যান্ডেলস্টিক প্যাটাৰ্নটোত আমি খুব হাই কোয়ান্টিটিলে ট্ৰেড কৰিব নোৱাৰো কিয় নোৱাৰো মাৰ্কেটটো অলৰেডি বহুত দূৰ ট্ৰেভেল কৰি গৈছে আৰু তাৰ ইমান এটা ক্যান্ডেলছে প্ৰাইস একচনৰ মতে তাৰ ইমান দূৰ ট্ৰেভেল কৰাৰ পাছত তাৰ আৰু তাকত নাই বুলি আমি এটা ধাৰণা এটা ভাবি লওঁ যদি কাইলে গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হোৱাৰ পাছত এই জোনটো 320 to 360 এই জোনটোৰ ভিতৰত যদি আমাৰ এটা টপ যদি দেখা পাওঁ প্ৰথম এটা যদি টপ দেখা পাওঁ তেতিয়া আমি এটা কনফাৰ্ম হ'ম আৰু সেকেন্ড নেকলাইন অহাৰ পাছত যদি আকৌ এটা টপ দেখা পাওঁ তেতিয়া যদি এম প্যাটাৰ্নত যদি ইয়াত যদি আমি যদি এটা ডাউন সাইড যদি প্ল্যান কৰো তেতিয়া হলে মাৰ্কেটটোত এটা আমি খুব বঢ়িয়া এটা মোমেন্টাম ক্যাপচাৰ কৰাৰ সম্ভাৱনা খুব বেছি আছে ঠিক আছে এটো মই এটা কৈছো এটো আমাৰ কাৰণে 22,320 এটো এটা ডাঙৰ ৰেজিস্ট্যান্টৰ কাম কৰিব কাইলৈ মাৰ্কেটটো কাৰণে আৰু সাপোৰ্টৰ কাম কৰিব আমাৰ 21,960 এটো এটা হৈছে আমাৰ সাপোৰ্ট আৰু আমি যদি 5 মিনিট টাইম ফ্ৰেমত চাও মাৰ্কেটটো তেতিয়া হলে নো ট্ৰেডিং জোন এটা বনাই দিছো মই নো ট্ৰেডিং জোন হ'ব আপোনালোকৰ 22,100 ৰ পৰা 22,100 ৰ পৰা 2175 to 200 এই জোনটো নো ট্ৰেডিং জোন হিচাপে মই কাইলে এটো মাৰ্ক কৰিছো আৰু মই কাইলে যেতিয়া ট্ৰেড কৰিম এই জোনটোৰ ভিতৰত মই ট্ৰেড প্ল্যান নকৰো কিয় নকৰো মাৰ্কেটটো ইমান দূৰ ট্ৰেভেল কৰি আহি মাৰ্কেটটো ইয়াতে সাইডৱেজ হোৱাৰ খুব সম্ভাৱনা আছে আৰু মই ট্ৰেড কৰিম কেতিয়া কৰিম ই সাইডৱেজ হৈ এটা ইয়াত ডাইৰেক্ট ইমান মানত গৈ ক্লোজিং দিব লাগিব বা জোনটোত ওপৰত গৈ ক্লোজিং দিব লাগিব তেতিয়া মই এটা আপ সাইডত প্ল্যান কৰিলে মই খুব কম কোয়ান্টিটিত প্ল্যান কৰিম আৰু মই ডাউন সাইডত মই বেছিকৈ কোয়ান্টিটি প্ল্যান কৰিম ডাউন সাইডত কেলে বেছিকৈ প্ল্যান কৰিম কাৰণ ৰেজিস্ট্যান্ট লেভেলটো খুব ওচৰত আছে প্ৰিভিয়াস ডে হাইটো খুব ওচৰত আছে হেতু কাৰণে ইয়াৰ পৰা এটা খুব ডাঙৰ এটা মোমেন্টাম অহা চান্স আছে এডখৰ পৰা তাৰ পাছত যদি আমি ব্যাংক নিফটি চাও ব্যাংক নিফটি ব্যাংক নিফটি যদি আমি প্ৰথমতে ডাঙৰ টাইম ফ্ৰেমত চাই আহো ব্যাংক নিফটিত কি হৈছে
Bank Nifty 1 day time frame. Bank Nifty to jodi sao Nifty gore khub eta dhuniya eta channel eta follow kori goi asile lower high pattern. I notun high eta logale 48800 er osor yat logai I eta notunke low bone I eta notunke high ইয়াত যদি হাই এটা যদি ইমানত বনে তেতিয়া হলে ই এটা মোৰ এনেকা লাগি আছে যে ইমান দিন এটা আপ ট্ৰেন্ড গৈ ই এটা আকৌ ট্ৰেন্ডটো চেঞ্জ কৰি ডাউন ট্ৰেন্ডলৈ আহা এটা খুব বেছি চান্স আছে হেতু আমাৰ কেতিয়া কনফাৰ্ম হ'ব এই হাইটো তলত এটা হাই বনি মাৰ্কেটটো এনেকে আহিব লাগিব তললৈ তেতিয়া আমাৰ এটো যে ডাউন ট্ৰেন্ড ইয়াপা হ'ব তেতিয়া আমাৰ এটা কনফাৰ্মেশন হ'ব এতিয়া আমি ইমান দূৰলৈ না যাও আমি কাইলে কাৰণে 22 এপ্ৰিলৰ কাৰণে এটো এনালাইজ ট্ৰেডিং এটো কি কয় এনালাইজ টু কৰিবৰ কাৰণে ট্ৰাই কৰো কাইলে আমি কেনেকে এন্ট্ৰি লম কেনেকে কি ট্ৰেড প্ল্যান কৰিম মই কেনেকে ট্ৰেড প্ল্যান কৰিম হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম তাৰ পাছত আমি এটা হৰু টাইম ফ্ৰেমত যাও 15 মিনিটত যাও নিফটি জেনেকে আমি প্ৰিভিয়াস ডে হাই আৰু প্ৰিভিয়াস ডে লো আমি মাৰ্ক কৰিছিলো ঠিক বেংক নিফটিটো প্ৰথমতে আমি হেতু মাৰ্ক কৰিলম এটো ডে হাই আৰু এটো লো বেংক নিফটি 47800 to এটা strong resistance কাম কৰিব খুব সম্ভাৱনা আছে কাইলে কাৰণে আৰু 47000 to support কাম কৰা খুব সম্ভাৱনা আছে এটো 47000 40 যেতিয়া এটা ৰাউন্ড ফিগাৰত যায় 47000 48000 হেতু তলৰ পৰা যদি ওপৰলৈ যায় 48000 ৰাউন্ড ফিগাৰটো এটা ৰেজিস্ট্যান্টৰ কাম কৰে আৰু হেতু সাইকোলজিক্যাল ৰেজিস্ট্যান্টৰ কাম কৰে আৰু যেটো ওপৰৰ পৰা তললৈ আহে এটা ৰাউন্ড ফিগাৰ পায় হেতু এটা সাইকোলজিক্যাল সাপোৰ্টৰ কাম কৰে হেতু আমি সকলোৱে জানো এতিয়া আমি 5 মিনিট টাইম ফ্ৰেমত কাইলে বেংক নিফটি ট্ৰেড প্ল্যান মই কেনেকে কৰিম আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু 5 মিনিট টাইম ফ্ৰেমত যদি চাও বেংক নিফটি ইয়াত এটা ৰেজিস্ট্যান্ট বনিবৰ কাৰণে ট্ৰাই কৰি আছে ইয়াত আমাৰ ডাবল টপ বনিবৰ কাৰণে ট্ৰাই কৰি আছে মাৰ্কেটটো যত ওপেন হৈছিলে গেপ ডাউন ওপেন হয় লাহেকে ই বায়াৰ্স ইনভাইট কৰিলে এনেকে এটা কাপ হল এনেকে এটা কাপ টাইপৰ কমপ্লিটলি এটো কাপ এন্ড হ্যান্ডেল নহয় এটো এনেকে কৰি এটা কাপ এন্ড হ্যান্ডেল টাইপত মাৰ্কেটটো গুছি গল এটো যদি আমি ফিবো যদি এপ্লাই কৰো ফিবোত পৰিব হেবো আমি পাছত ডিসকাস কৰিম পাছত লাৰ্নিং এটো আমাৰ জাস্ট এনালাইসিস ভিডিও বনাইছো এটো লাৰ্নিং ভিডিওত ফিবোনাচি কি হয় এটো ডিটেইলছত আমি এটা ভিডিও বনাবৰ কাৰণে ট্ৰাই কৰিম যদি লাগে আপোনালোকক কমেন্ট কোড লিখিব আৰু এফালে যদি চাও ইয়াত আমাৰ প্ৰথম এটা টপ দেখা পালো মাৰ্কেটটো গোল এনেকে লোৱাৰ হাই বনাই গোল ঠিক আছে এটো আমি এটা টপ দেখা পাইছো আৰু ঠিক সেম লেভেলত এটা আৰু এটা টপ দেখা পাইছো মানে কি এটো এটা ডাবল টপ প্যাটাৰ্ন হোৱাৰ সম্ভাৱনা আছে এটো এটা ডাবল এটো কি হৈ গৈছে এতিয়া ঠিক আছে এটো এটা ডাবল টপ হোৱা খুব সম্ভাৱনা আছে কিয়নো মাৰ্কেটটো ইয়াত আহিলে লো বনিলে নেকলাইন পালে নেকলাইনৰ পৰা মাৰ্কেটটো উঠি গৈছে উঠি যোৱাৰ পাছত যত নেকি সেলাৰছে যত সেল কৰিছিলে জলকে সেল কৰিলে বায়াৰ্ছে তাইলৈকে আকৌ উঠাই দিলে উঠাই দিয়াৰ পাছত সেলাৰছে আৰু একবাৰ ট্ৰাই কৰিছে ট্ৰাই কৰাৰ পাছত বায়াৰ্ছে ইমানখিনিলৈকে ট্ৰাই কৰিছিলে এই নতুন হাইটো ওপৰলৈকে নিবৰ কাৰণে কিন্তু হি সাকসেস নহলগে এটো 5 মিনিট টাইম ফ্ৰেমত তাৰ পাছত কাইলে যদি মাৰ্কেটটো যদি কাইলে ইমানটো পইণ্টটো যদি ওপেন হয় যদি গ্যাপ ডাউন যদি ওপেন হয় কেনেবাকে গ্যাপ ডাউন ওপেন হয় এটো ওচৰত যদি মই এটা যদি টপ দেখা পাও তেতিয়া হলে ইয়াপা মই প্ৰথম ডাউন সাইডৰ প্ল্যান কৰিম ফাৰ্স্ট টাৰ্গেট থাকিব মোৰ এটো সাপোৰ্ট লেভেলক লৈকে 300 লৈকে 47300 মোৰ ফাৰ্স্ট সাপোৰ্ট লেভেল হ'ব এটো 300 সাপোৰ্ট হ'ব তাৰ পাছত ট্ৰেইল কৰিম যদি ইয়াত তলত যদি আহি যায় আৰু পইণ্ট বোনাস হিচাপে ক্যাপচাৰ কৰিবৰ কাৰণে মই ট্ৰাই কৰিম
সেইটো হৈ গ'ল আৰু এনেকে যদি চাওঁ এটা আমি এনেকে ট্ৰেন্ড লাইনো বনাব পাৰো আপোনালোকৰ নিজৰ নিজৰ ইনডেক্স চাৰ্টত বনাই ল'ব এনেকে ধুনীয়াকে এইটো ইয়াত এটা এডোখৰ পৰা এটা ট্ৰেন্ড লাইন বনাব পাৰো 5 মিনিটছত যেতিয়ালৈকে যদি কাৰোবাৰ যদি BTST লৈ থোৱা আছে কল সাইড যেতিয়ালৈকে এই ট্ৰেন্ড লাইনটো ওপৰত আছে তেতিয়ালৈকে আপোনালোকে ৱেইট কৰিব পাৰে আৰু যেতিয়া ট্ৰেন্ড লাইনৰ তলত ক্লোজ দি দিব তেতিয়া মাৰ্কেটটো ইয়াৰ পৰা নতুন এটা লো বনাবলৈ অহা খুব বেছি চান্স আছে আমি যদি কাইলে গ্যাপ আপ ওপেন হয় গ্যাপ আপ ওপেন হলে কি কৰিম যদি গ্যাপ আপ ওপেন হয় যদি গ্যাপ আপ ওপেন হয় তেতিয়া আমি খুব সোনকালে আমি ট্ৰেড প্লেন নকৰো কি কাৰণে নকৰো তাৰ প্ৰিভিয়াস ডে হাই খুব ওচৰত আছে প্ৰিভিয়াস ডে হাই যেটো একদম হাই সুইংটো কিমানত আছে 47,828 মাৰ্কেটটো 47,828 6 7 8 200-300 পইণ্ট কাইলৈ যদি 300 পইণ্ট যদি গ্যাপ আপ ওপেন হয় বেংক নিফটি ইয়াৰ গৈ ওপৰত তেতিয়াহ'লে মাৰ্কেটটো ইয়াত 15-20 মিনিট সাস্টেইন কৰে নাই হেতু মই চাম চোৱা পাছত ইয়াত এটা প্যাটাৰ্ন বনিব লাগিব নহলে এনেকে এটা ফ্লেগ প্যাটাৰ্ন বনিব লাগিব নহলেও ইয়াত বহুত দেৰি সাইডৱেজ হৈ মাৰ্কেটটো এনেকে ওলাই যাব লাগিব তেতিয়া মই ইন্টাৰেস্টেড আছো এটা খুব ভাল কোৱান্টিটি লৈ মাৰ্কেটটো এটা মই কল সাইডত যাব কাৰণে আৰু যদি মাৰ্কেটটো গ্যাপ আপ যদি কাইলৈ ইমানখিনি ওপেন হয়ও ইমানখিনি গ্যাপ আপ ওপেন হোৱা পাছত প্ৰথম যিডাল 5 মিনিটৰ ক্যান্ডেল হ'ব 5 মিনিটৰ ক্যান্ডেলডাল আহি বুলে আকৌ ইয়াতে ডে হাই ভিতৰত আকৌ হুমাই দিলে তেতিয়া হলে মই মাৰ্কেটটো চাম যে মই 11-12 মান বজালৈকে মাৰ্কেটটো চাম কি ট্ৰেন্ডটো কি মাৰ্কেটৰ সেন্টিমেন্টটো কি হেতু চাম চোৱাৰ পাছত মই এটা ট্ৰেড প্লেন কৰিম মাৰ্কেটটো আপোনালোকে জানে যে মাৰ্কেটটোত এটা যেতিয়া বিগ মোমেন্টাম আহে এটো মই বিগ মোমেন্টাম বুলি কওঁ এটো ইমান ডাঙৰ বিগ মোমেন্টাম হেদিনা কিমান পইণ্ট গৈছে ইয়াৰ পৰা 1096 পইণ্ট মানে ৰাউন্ড ফিগাৰ যদি ধৰি লওঁ 1100 পইণ্ট বেংক নিফটি 1100 পইণ্ট মুভ কৰাৰ পাছত বেংক নিফটি অকমান ভাগৰিব মই ভাগৰাটো বিচাৰো মানে যদি ভাগৰে ইয়াৰ পৰা ভাগৰি অকমান ই তললৈ আহক তললৈ আহি এই দুইটা হাই একে লগতে ভাঙি যাওক ক'ত গ'ল এইটো তাৰ আগদিনা ডে হাই আৰু এইটো তাৰ আগদিনা এইটো কি 18 তাৰিখ আছিলে 18 তাৰিখ এইটো আমাৰ ডেটটো চাই দিছো পাহৰি থাকো এইটো 18 তাৰিখ এইটো 19 তাৰিখ আৰু কাইলে 22 তাৰিখো এই যেটো হাই হ'ব হাইটো তলত মাৰ্কেটটো থাকক মাৰ্কেটটো কাইলে ফ্ল্যাট ওপেন হওক বা গ্যাপ ডাউন ওপেন হয় মাৰ্কেটটো ইয়াৰ তলত থাকক এটা ডাঙৰকে উখাহ লোৱা পাছত মাৰ্কেটটো নতুনকে আকৌ উঠি যাওক তেতিয়া এই হাই গিটা যেতিয়া ভাঙি যাব তেতিয়া আমি বেংক নিফটিত এটা খুব ভাল এটা মোমেন্টাম ইয়াত ক্যাপচাৰ কৰিব পাৰিম ঠিক আছে হেতু মোৰ ফালৰ পৰা মোৰ এনালাইসিস হয় মই আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি চাই ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব আৰু নতুনকৈ ষ্টাৰ্ট কৰিছো চেনেলটো আপোনালোকৰ যদি সহায় পাই থাকো তেতিয়া হলে মই আগলৈ আৰু ভাল এনালাইসিস ভিডিও বনাই যাম আপোনালোকৰ লগত আৰু বহুত লাৰ্নিং ভিডিও শেয়াৰ কৰিম মই যিমানখিনি জানো আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে সহায় কৰিব থ্যাংক ইউ